दिल हुम करे घबराए, घन धम धम करे गर जाए। एक बूंद कभी पानी की मोरी अखियों से बरसाए, दिल हुम करे घबराए। तेरी झोरी डारू सब सूखे पात जो आए, तेरा छुआ लागे मेरी सूखी डारू। दूर है ठिकाना, धीरे चलो धीरे चलो। Kindly make them stand just as the students are. A minimum gap should be there, and just standing visible high. They're standing in a crowd like that. At the moment, our Honorable Chief Guest of today's event, Honorable Chief Executive Member of Carbon-Lotus Council, Dr. Tulramaram Hamsa, accompanied by Honorable Chairman of Carbon-Lotus Council and all Honorable Member of Legislative Assembly, Honorable Chief Guest, Honorable Chief Executive Member of Carbon-Lotus Council. So now we'll begin our today's program with singing of the state anthem. Zatiya Hongit Gabole Hokolo Governor Janaiso, Galleria Thaka Byakti Hokole, Apnaloke kindly Tio Hoiza. Kindly play the state anthem, please. Also, to the stage, our Honorable Chairman, Carbon-Lotus Council, Sri Rajati Sosa.
please be seated. I request Honorable District Commissioner Madam Srimati Nirmala Pangchupi to kindly deliver the welcome address. আজি অসমৰ সমগ্ৰ জিলাৰ লগত আমাৰ কাৰ্বি আংলং জিলা এই পবিত্ৰখনত তথা মানুহে মানুহৰ বাবে তীৰ্থ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আজি এই মানুহে মানুহৰ বাবে শীৰ্ষক অনুষ্ঠানত সাক্ষী হিচাপে অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ অতি শ্ৰদ্ধাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰভাং ছাৰ আৰু লগতে আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য সদস্যসকল কাৰ্বি আংলং সাহিত্য পৰিষদৰ অন্তৰ্গত আমাৰ বৰ্ড চেয়াৰমেনসকল ডিফু মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন শ্ৰীযুত ৰাঘৱ লগতে তেখেতৰ লগত আহি উপস্থিত হোৱা আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল আমাৰ অতি শ্ৰদ্ধা পদ্মশ্ৰী ধৰ্মেশ্বৰ এমপি ডাঙৰীয়া আৰু লগতে আমাৰ অসম গৌৰৱ শ্ৰীযুত খৰচিং টেৰাম জিঙং টেৰম অসম গৌৰৱ লগতে আজি আমাৰ মাজত উপস্থিত থকা এক্স এমএলএসকল আৰু লগতে আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় এমএলএসকল আৰু লগতে আমাৰ কাৰ্বি আংলং জিলাৰ লগতে আমাৰ ডিফু টাউনৰ আমাৰ চিনিয়ৰ চিটিজেনসকল আমাৰ কাৰ্বি আংলং জিলাৰ পৰা শিক্ষা বিভাগৰ অফিচাৰসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে আমাৰ মাজত উপস্থিত থকা আমাৰ কাৰ্বি আংলং জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেছিডেণ্ট লগতে আমাৰ ৰলেন কিলিং ডাঙৰীয়া লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মঞ্চৰ সভানেত্ৰী আইৰিছ বেপী আৰু লগতে আমাৰ বিভিন্ন কাৰ্বি আংলং জিলাৰ পৰা বিভিন্ন জনজাতি সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এৰেঞ্জ কৰা আমাৰ যিমানখিনি জনজাতি ভাই ভনীসকল এই কালচাৰেল অনুষ্ঠানত বা মানুহৰ বাবে এই শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ সমূহ ভাই ভনীসকল দাদাসকল আৰু লগতে আমাৰ মাজত উপস্থিত থকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ছেক্ৰেটাৰী শ্ৰীযুত দিলীপ টেৰাং লগতে আমাৰ মাজত উপস্থিত থকা আমাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল আৰু লগতে আমাৰ SSP কাৰ্বি আংলং জিলাৰ লগতে তেখেতসকলৰ ষ্টাফসকল পোনপ্ৰথমতে আপোনালোকক সকলোকে অন বিহাফ অফ গভৰ্ণমেণ্ট অফ আছাম লগতে আমাৰ অন বিহাফ অফ কাৰ্বি আংলং জিলা প্ৰশাসন লগতে আমাৰ যিখিনি আমাৰ গোটেইখিনি সহায় যোগিতা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ অনাৰেবল CM ছাৰৰ গোটেইখিনি দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আমি পাইছোঁ সেইকাৰণে পোনপ্ৰথমতে আপোনালোকক এই অনুষ্ঠানত মানুহৰ বাবে এই শীৰ্ষক অনুষ্ঠানত আপোনালোকক সকলোকে স্বাগতম কাৰ্ডম নমস্কাৰ জনাইছোঁ কাৰ্ডম ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী এই পবিত্ৰ দিনটোত আমি এইজন মহাশিল্পীৰ ব্যক্তিত্ব স্মৰণ কৰিবলৈ একত্ৰিত হৈছোঁ এই আৱাসতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ মোৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি নিবেদন জনাইছোঁ ডক্টৰ হাজৰিকা কেৱল গায়ক সুৰকাৰ বা গীতিকাৰেই নহয় তেওঁ আছিল অসম তথা ভাৰতৰ এক অনন্য প্ৰতিভা একেধাৰে গায়ক গীতিকাৰ সুৰকাৰ সাহিত্যিক চলচ্চিত্ৰ নিৰ্মাতা তেখেত আছিল এগৰাকী দৰ্শনশীল শিল্পী যিয়ে সংগীতক মানুহ
একত্ৰিত কৰাৰ এক হেতু ৰূপে ব্যৱহাৰ কৰিছিল। তেওঁৰ গীতত আছিল মানৱতাৰ বাণী, একতাৰ আহ্বান, ন্যায় আৰু ভাতৃত্বৰ সুৰ। মানুহে মানুহৰ বাবে বা বিস্তীৰ্ণৰ পাৰৰে দৰে গীতসমূহে আজিও আমাৰ অন্তৰ স্পৰ্শ কৰে, কাৰণ সেয়া মানৱীয় মূল্যবোধৰ গভীৰ প্ৰতিফলন। তেওঁৰ সংগীতে অসমৰ লগতে আমাৰ কাৰ্বি আংলং জিলাৰ সীমা অতিক্ৰম কৰি ভাৰত তথা বিশ্বৰ জনমানসলৈ বাণী বিয়পাই দিছে। যদিও আজিৰ দিনটোত তেওঁ শাৰীৰিকভাৱে আমাৰ মাজত নাই, তথাপি তেওঁৰ আত্মা, তেওঁৰ সুৰ, তেওঁৰ আদৰ্শ আজিও জীৱন্তই আছে। ব্ৰহ্মপুত্ৰৰ প্ৰতিটো ঢৌত, প্ৰতিটো অসমীয়া কাৰ্বি হৃদয়ত আৰু বিভিন্ন জাতি জনজাতিৰ হৃদয়ত তেওঁ সদায়ে সজীৱ আৰু সদায়ে সজীৱ থাকিব। কেৱল আজিৰ এই দিনটোত আমি তেওঁৰ স্মৃতি ৰোমন্থনত আবদ্ধ নাথাকি তেওঁৰ আদৰ্শ অনুসৰণৰ সংকল্প গ্ৰহণ কৰোঁ আহক। মানুহে মানুহক ভাল পাওঁ, সংস্কৃতিৰে একতা আনি সংগীতৰে মানৱতাৰ বাণী পোহৰাওঁ। এই পবিত্ৰ ক্ষণত আমি মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি পুনৰবাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁ সদায় আমাৰ হৃদয়ত অমৰ হৈ থাকিব। ধন্যবাদ। আৰু ইয়াৰ উপস্থিত থকা নিমন্ত্ৰিত ব্যক্তিসকল, আপোনালোকক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আজি 5 নৱেম্বৰ তাৰিখে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু দিৱস উদযাপনভাৱে আমি সকলো সমবেত হৈছোঁ কাছাৰ ষ্টেডিয়ামত কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ খেলপথাৰত। ইতিমধ্যে যোৱা 8 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ জন্মদিৱস উদযাপন কৰা হৈছিল। তেখেতৰ জন্ম হৈছিল 7 ছেপ্টেম্বৰ 1926 আৰু মৃত্যু হৈছিল 5 নৱেম্বৰ 2011 তাৰিখে। ভাৰতৰ ভিতৰতে শক্তিশালী আৰু জনপ্ৰিয় আৰু লগতে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উদযাপনৰ অনুষ্ঠান সমগ্ৰ অসমতে অনুষ্ঠিত কৰা সিদ্ধান্ত লৈছে। আমিও আজি আমাৰ জিলাত আমি সকলোৰে শ্ৰদ্ধা ডক্টৰ ভূপেন হাজৰিকা দেৱক মৃত্যু দিৱস উদযাপন কৰিছোঁ। ইতিমধ্যে জন্মদিন বিহু জিলা প্ৰশাসন আৰু কাৰ্বি আংলং সাহিত্য পৰিষদ উদ্যোগত জিলাবাহী ৰাইজক ভোজৰ উদযাপন কৰা হৈছে। আমাৰ বাবে ইয়াৰ মাজতে এটা দুখ খবৰ হ'ল, যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে ছিংগাপুৰৰ অসম ইয়াৰ জুবিন গাৰ্গে অকালতে মৃত্যুবৰণ কৰিছে। আজি সমগ্ৰ অসম জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শোকাকুল হৈ আছে। মই ইতিমধ্যে শোণিতপুৰৰ জুবিন গাৰ্গৰ সমাধিক শ্ৰদ্ধা জনাইছোঁ। কিছুদিনৰ পূৰ্বে অসমৰ সাংস্কৃতিক জগতত দুগৰাকী উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল। ডক্টৰ ভূপেন হাজৰিকা অসম সাংস্কৃতিক জগতক সকলো ফালৰ পৰা সমৃদ্ধ কৰি থৈ গৈছে। বিশ্বৰ শিল্পীগৰাকীৰ সন্মান আৰু শ্ৰদ্ধা কৰাৰ বাবে আজি সমগ্ৰ অসমতে তেখেতৰ মৃত্যু দিৱস উদযাপন হৈ আছে। ডক্টৰ ভূপেন হাজৰিকা বিশ্ববিদ্যালয় জনপ্ৰিয় প্ৰধানমন্ত্ৰী।
you everyone. Thank you especially to our esteemed Chief Guest of today's event, Dr. Dilram Hamza, as well as all of our respected dignitaries present here. And my special thanks goes to the students and everyone who have partaken in the today's tribute program of Dr. Bhupen Hazarika. I thank each and every one of you for your dedication, for your cooperation in making this tribute program a successful one. Expressing our heartfelt gratitude to everyone who have made this possible. Thank you. And we conclude today's celebration. Let us all carry forward Dr. Hazarika's message of harmony, humanity, and hope in our hearts. Jai Hind.